বন্ধুসকল, মই আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো হাতিম আলিজ লাইভ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি মোৰ আলোচ্য বিষয় কোমোৰা খেতি। তো কোমোৰা খেতিৰ বিষয়ে মই আজি আপোনালোকৰ লগত A to Z কথাখিনি আলোচনা কৰিম। তাৰমানে মই যে আপোনালোকক যেটো কোমোৰা খেতি দেখুৱাই আছোঁ এটো হ'ল জুলাই আগষ্ট এই দুটা মাহত কৰিব পৰা কোমোৰা। এই জুলাই আগষ্ট মাহত যদি আপোনালোকে এনেকুৱা ধৰণৰ কোমোৰা খেতি কৰিব পাৰে তো আপোনালোকে খেতিৰ পৰা যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা আপোনালোকে নিশ্চয় বিচাৰি পাব। তো খেতিৰ বয়স অলৰেডি ধৰক 1 মাহ 15 দিন, গছ গৈ চাং পালেগৈ। তো আপোনালোকে যদি ভাবিছে যেনেকুৱা ধৰণৰ আমি উন্নত জাতৰ কোমোৰা খেতি আমি কৰিম তেনেহ'লে আপোনালোকে আৰু বহি নাথাকিব, সময় অযথা নষ্ট নকৰি আপোনালোকে এতিয়াও আপোনালোকৰ হাতত যথেষ্ট পৰিমাণৰ সময় আছে। তো আপোনালোকে এনেকুৱা ধৰণৰ কোমোৰা খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকৰ লগত আলোচনা কৰিম এইটোৱে যে জুলাই আগষ্ট মাহত যে কোমোৰা খেতি কৰিব যাতে পাতবিলাক ফুলি নাযায়, পাতবিলাক হালধীয়া হৈ নাযায়, মৰহি নাযায়, আগবিলাক ফুলি নাযায়, আৰু খেতিত দানা আমি কোনবিলাক ইউজ কৰিব লাগিব, আৰু পাতবিলাক সচৰাচৰ কিন্তু কোমোৰা গছৰ পাতবিলাক ফুলি যায়, আৰু এই সৰু সৰু যিবিলাক সেদুৰি পোক আছে সেই পোকবিলাক আঁতৰাবৰ কাৰণে আমি কোনবিলাক ঔষধ স্প্ৰে কৰিব লাগে। তো আজিৰ এই ভিডিঅ'টোত মই এইটো টপিকৰ ওপৰতে আলোচনা কৰিম। তো যে মই ভিডিঅ'টো যে আপোনালোকৰ লগত আলোচনা কৰি যে পঠিয়াই দিলোঁ, মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। এই স্কিপ নকৰাকৈ যে মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে, আপোনালোকৰো কিন্তু সময়ৰ এটা মূল্য আছে। এই মূল্যৱান সময় নষ্ট কৰি যে আপোনালোকে মোৰ ভিডিঅ'টো চাব যাতে আপোনালোকৰ বিন্দু পৰিমাণ হ'লেও কামত আহে। তো আলোচনাৰ মাধ্যমত গৈ আছোঁ। প্ৰথমতে আপোনালোকে ধুনীয়াকৈ মাটি চহাই ল'ব। মাটি চহোৱাৰ সময়তে আপোনালোকে প্ৰতি বিঘাত আপোনালোকে 30 পৰা 35 কিলো চুপাৰ দিব, 10 কিলো পটাছ দিব, 10 কিলোমান ইউৰিয়া দিব, 10 কিলো DAP দিব, 10 পৰা 12 কিলো দি কিনে আপোনালোকে ধুনীয়াকৈ খেতিত গুটিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। যদি ভাবে আপোনালোকে নাৰ্চাৰী আকাৰে লগাব বা পুলিবিলাক পচাই কিনে গুটি পচাই কিনে পুলি প্ৰস্তুত কৰি কিনে আপোনালোকে 3 ফুট ডিষ্টেঞ্চ ৰাখি কিনে আপোনালোকে গছ ৰুব পাৰিব। আৰু যদি ভাবে যে মই ডাইৰেক্টলি গুটি লগাই দিম 3 ফুট ডিষ্টেঞ্চ ৰাখি, আৰু গছৰ পৰা গছৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুটকৈ ৰাখি আপোনালোকে লগাই দিব পাৰিব। এতিয়া কথা হ'ল গছখিনি ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিব, কিন্তু গছবিলাক চাব 15 দিনমান বয়স যেতিয়া হৈ যায় তেতিয়া কিন্তু পোকে আৰামত এই পাতবিলাক কেঁচি মাৰি দিয়ে আৰু আগবিলাক ফুলি যায়, পাতবিলাক ফুলি যায়। তেনেহ'লে আপোনালোকে কি ধৰণৰ ঔষধ দিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব। আজিৰ এই ভিডিঅ'টো আপোনালোকে যদি চাই আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাহিব। আপোনালোকে কোমোৰা খেতি A to Z কৰিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব পাৰিব আৰু বেলেগক সোধাৰ কোনো প্ৰয়োজন নাই। এই চাওক, মোটামুটি 1.5 মাহমান সময় হৈছে গছৰ বয়স। এতিয়াই চাওক গছ গৈ একদম পুৰা দমে চাঙত উঠিছে। কোমোৰা গছ আপোনালোকে বৃদ্ধিৰ বাবে কি দানা আৰু কি ঔষধ আপোনালোকে খটাব আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আপোনালোকে এনেকুৱা ধৰণৰ কোমোৰা, জিকা, ভোল, তৰৈ এনেকুৱা ধৰণৰ খেতি কৰিছে, ভেন্দি, জলকীয়া, তো আপোনালোকৰ খেতিত পোকে ডিষ্টাৰ্ব কৰিছে বা ফলন গছত হোৱা নাই বা গছে আপোনালোকক ফলন বেছি এটা দিয়া নাই, তেনেহ'লে আপোনালোকে দেৰি নকৰিব, ততাতৈয়াকৈ মোক আপোনালোকে যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি মই নাম্বাৰ দি দিছোঁ, আপোনালোকে সেই নাম্বাৰ কালেক্ট কৰক। কালেক্ট কৰি কিনে আপোনালোকে মোক ফোন মাৰক, মই আপোনালোকক A to Z ঔষধ দানা যি লাগে মই আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। আৰু এটা কথা কি, কোমোৰা গছ এই আপোনালোকে যে খেতিটোত চাই আছে কোমোৰা গছবিলাকৰ একদম পূৰা চিকচিকীয়া কালাৰ হৈ আছে, কেনেকৈ হ'ল এইটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু আপোনালোকে শুনিব। এই কোমোৰা গছৰ চাৰিওফালে ৰাউণ্ড আকাৰে কিন্তু কি কৰা হৈছিল, পইণ্ট আকাৰে সাৰ দিয়া হৈছিল। পইণ্ট আকাৰে সাৰ দিয়াৰ পিছত গছৰ গুৰি ধুনীয়াকৈ নিকানি কাম কৰা হৈছিল। আৰু
আজিৰ পৰা ধৰক 18 দিনমান আগত এই পইণ্ট আকাৰে যেতিয়া সাৰবিলাক দিয়া হৈছিল গছৰ গুৰিবিলাক চাফা কৰা হৈছিল তেতিয়া কিন্তু গছৰ শিপাবিলাক তাৰমানে গ্ৰোথ হোৱা আৰম্ভ কৰিছিল আৰু শিপা সৰু সৰু শিপাবিলাক নতুনকৈ ওলাবৰ কাৰণে প্ৰস্তুতি লৈছিল গছৰ গুৰিত যেতিয়া নেকি চাব নতুন নতুন শিপাবিলাক ওলাই আছে তেতিয়া আপোনালোকে ভাবিব যে আপোনাৰ কোমোৰা গছ আৰু চাং পাওঁতে বেছি দেৰি নালাগে সেইকাৰণে মই কৈছোঁ তো বিশেষকৈ আমাৰ আপাৰ আসামৰ খেতিয়কসকলক কৈছোঁ যে দাদা বাইদেউসকল আপোনালোকেও খেতি কৰিছে কিন্তু বহুতে মোলৈ ফোন মাৰি কৈ থাকে যে মোৰ কোমোৰা গছবিলাকৰ পাতবিলাক হেতা পৰা হৈছে ৰঙা পৰা হৈছে ফুলি আছে আগবিলাক কেঁচুৰি দিছে দাদা কি ঔষধ মাৰিব লাগিব তো পইণ্ট আকাৰে যে প্ৰথমতে মই আলোচনা কৰিলোঁ যে পইণ্ট আকাৰে সাৰবিলাক দিব বিঘাই প্ৰতি আপোনালোকে 10 কিলো ইউৰিয়া ল'ব 15 কিলো DAP ল'ব আৰু নেট্ৰোপালছ 1 কিলো দানা ল'ব ৰোটেক্স 5 কিলো ল'ব 1 বিঘা মাটিৰ কাৰণে কৈছোঁ আৰু কোৱালিটি স্পেচিয়েল গোল্ড 2 কিলো ল'ব তাৰপিছত কোৱালিটি স্পেচিয়েল সয়েল 5 কিলো ল'ব ল'লে সাৰৰ লগত এই দানাবিলাক ধুনীয়াকৈ মিক্স আপ কৰিলে ইয়াৰ লগত পিকআপ এটা ভিটামিন আছে সেইটো দিব পাৰিব যদি বিচাৰি নাপায় কোনো কথা নাই এই দানাবিলাক আৰু সাৰবিলাক ধুনীয়াকৈ মিক্স কৰি এই গছৰ ধৰক এইটো গছ মোটামুটি 1 ফুট দূৰৰ পৰা এনেকৈ চাৰিওফালে ৰাউণ্ড ধুনীয়াকৈ ৰাউণ্ড কৰি আপোনালোকে সাৰবিলাক দি দিব এতিয়া ধৰক গছবিলাক মাত্ৰ চাং গৈ পাইছেহে মাত্ৰ গোটেই খেতিত যে শিপা হৈছে এইটো কিন্তু ভুল কথা সেইকাৰণে গোটেই খেতিত আপোনালোকৰ এই সাৰবিলাক দানাবিলাক দিয়াৰ কোনো প্ৰয়োজন নাহে আপোনালোকে পইণ্ট আকাৰে চাৰিওফালে 1 ফুট ডিষ্টেঞ্চ ৰাখি চাৰিওফালে ৰাউণ্ড আকাৰে দিয়ক আৰু গছৰ গুৰিত ধুনীয়াকৈ চাফা কৰক যে অলপ ৰ'দ পৰিব দিব মাটিখিনি যাতে শুকায় এতিয়া কিন্তু বৰ্ষাৰ সময় সঘনাই বৰষুণ হৈয়ে থাকিব আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটি আপোনালোকে নিৰ্বাচন কৰিব আৰু এটা কথা লক্ষ্য কৰিব যাতে 2 মাহ পাৰ হোৱাৰ লগে লগে আপোনালোকৰ গছত যথেষ্ট পৰিমাণে ফলন আহিবলৈ প্ৰস্তুতি লয় মই যিকেইটা ঔষধ যিকেইটা দানাৰ কথা আপোনালোকক কৈ পঠিয়ালোঁ আপোনালোকে সেই দানা ঔষধকেইটা আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব আৰু গছবিলাক চাব আপোনালোকৰো এনেকুৱা ধৰণৰ পুৰা চিকচিকীয়া হৈ থাকিব এতিয়া আলোচনা কৰিম গছৰ পাতবিলাক ফুলি যায় তো আপোনালোকে চিধা দাহাত স্প্ৰে কৰি দিব লুব্ৰিও তাৰ লগতে আপোনালোকে পকেট স্প্ৰে কৰিব মই কিন্তু এটা ঔষধৰ নাম কোৱা নাই আপোনালোকে এটা ঔষধ খেতিত বাৰে বাৰে ইউজ নকৰিব আপোনালোকে সপ্তাহ মূৰে ঔষধবিলাক চেঞ্জিং কৰিব তাৰ কাৰণ বৰ্তমান কিন্তু ৰ'দৰ যিটো টেম্পাৰেচাৰ দিনক দিনে কিন্তু বৃদ্ধি পাই আছে সেইকাৰণে পোকে এই ধৰণৰ খেতিবিলাকৰ পৰা আঁতৰি নাযায় তাৰ কাৰণ আপোনালোকক কৈছোঁ আপোনালোকে এই ধৰণৰ ঔষধবিলাক চেঞ্জিং কৰিব তো আপোনালোকক মই এটা কথাই কৈছোঁ কি যে এই কোমোৰা গছবিলাক বা এ টু জেড যিকোনো খেতি জিকা ভোল তৰৈ যিকোনো খেতিত আপোনালোকে কি কৰিব সৰুৰ পৰা আপোনালোকে যদি ফাৰ্ষ্ট টাইমতে গেষ্ট্ৰিকৰ টেবলেট পান দি এইটো খাই দিয়ে তেনেহ'লে কিন্তু লাহে লাহে আপোনাৰ যিবিলাক অমেজ এইবিলাক DSR এইবিলাক কিন্তু কাম নকৰা হৈ যাব সেইকাৰণে মই আপোনালোকক কৈছোঁ কি কম দামৰ ঔষধখিনি প্ৰথমতে দিব লাহে লাহে আপোনালোকে উন্নতৰ ফালে যাব লাগিব অলপ উন্নত ফালে ঔষধবিলাক লাহে লাহে যেতিয়া বিকি থাকিব তেতিয়া দিব কিন্তু ফাৰ্ষ্ট টাইমতে আপোনালোকে সিমান কাৰা ঔষধ খেতিত দিবৰ কাৰণে প্ৰস্তুতি নল'ব আৰু এটা কথা কৈছোঁ আপোনালোকক এই ঔষধৰ পেকেট বা বটলত আপোনালোকে চাব হালধীয়া বা ৰঙা এনেকুৱা ধৰণৰ যদি কিবা চিহ্ন থকা ঔষধৰ বটল বা আপোনালোকে এইবিলাক ঔষধ খেতিত ইউজ নকৰিব এইবিলাক ঔষধ খেতিত ইউজ কৰাৰ লগে লগে সেইবিলাক খেতিৰ পৰা যিবিলাক ফলন হ'ব আপোনালোকে আগদিনাখন স্প্ৰে কৰিব পিছদিনাখন বিকিব এইবিলাক খাই মানুহৰ কিন্তু বেমাৰ হোৱাৰ সম্ভাৱনা থাকে আজিকালি নানান ধৰণৰ সমস্যা কিন্তু আমাৰ কিন্তু এই চব্জিৰ পৰা হৈ আছে নানান ধৰণৰ আমি নানান ধৰণৰ সাৰ ঔষধবিলাক আমি খেতিত খটাওঁ সেইকাৰণে যিবিলাক নেকি চাব গ্ৰীণ সেউজীয়া এনেকুৱা ধৰণৰ যিবিলাক চিহ্ন আছে সেইবিলাক আপোনালোকৰ খেতিত আপোনালোকে ইউজ কৰিব ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব দানা ঔষধ লাগিলে মোক জনাব মই আপোনালোকক যোগান ধৰিম ভিটামিন এতিয়া ভিটামিনৰ ফালে গৈছোঁ পিকআপ আছে ৰজুতা আছে চাই পাৱাৰ প্লাছ আছে এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকৰ খেতিত দিব ইমেজ এইটো এটা ভিটামিন যিটো নেকি গছৰ গ্ৰোথ হয় গছৰ ফলন বৃদ্ধি হয় গছৰ পাতবিলাক চিকচিকীয়া কৰে ফলন বিলাক দেখাত বহুত ভাল লাগে এনেকুৱা ধৰণৰ ভিটামিন যদি আপোনালোকৰ খেতিটো আপোনালোকে ইউজ কৰিব পাৰে নহয় তো আপোনালোকৰ খেতিটো যথেষ্ট ফলন আহিব তো আপোনালোকক কৈছোঁ আপোনালোকে খেতি কৰা আৰম্ভ কৰিছে মই ভিডিঅ'ৰ পৰা গম পাই আছোঁ আপোনালোকে কমেণ্ট কৰি আছে বহুতে ফোন মাৰি আছে মই কিন্তু
আনন্দিত হৈছোঁ আপোনালোকৰ খেতি কৰা যিটো ধৰণ আকৃতি পদ্ধতি চালোঁ যোৱা বছৰত মই কিন্তু এই দাদা এজনৰ কাৰণে 3 বিঘা মাটিৰ কাৰণে এনেকুৱা ধৰণৰ এই কোমোৰাৰ গুটি পঠিয়াই দিছিলোঁ গিৰি সিডৰ এই ৰাধা শিৱা এনেকুৱা ধৰণৰ গুটি পঠিয়াইছিলোঁ গিৰি সিডৰ এই 3 বিঘা মাটিত কোমোৰা খেতি কৰি দাদা এজনে কি কৰিলে 5,50,000 টকা এক্সট্ৰাকৈ ৰাখিছে আৰু খৰচ বাদে দিয়ক এটা সিজনতে অলৰেডি 4 পৰা 4.5 মাহ বিকিছে গছ লগোৱাৰ পৰা বিকিছে কিন্তু এতিয়া কিন্তু দাদাই বহুত আনন্দিত হৈছে মোৰ পৰা কিন্তু ঔষধ দানাবিলাক ভিটামিনবিলাক লৈছিল দাদাই মোক কৈ আছে আপুনি মোক A to Z হেল্প কৰিব কেৱল সেই দাদাক নহয় মই আপোনালোকক যিখিনি মানুহে আপোনালোকে খেতি কৰি আছে মই সবৰ কাৰণে আপোনালোকক A to Z কেৱল সেই দাদাৰ কাৰণে নহয় মই সবৰ কাৰণে একে সমান আপোনালোকক হেল্প কৰি যাম আপোনালোকে কেৱল খেতিৰ ওপৰত মনোযোগী হওক তাৰে কামনা লৈ আজিৰ এই ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ